নমস্কাৰ মই আপিয়াল ৰহমানৰ স্বাগতম জনাইছো ইউটিউব চেনেললৈ আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 6 ৰ গণিতৰ যি তোমালোকৰ নতুন গণিত আছে যোৱা ভিডিঅত আমি 3.4 লৈকে কৈছো আজি আমি যি তোমালোকৰ পেজ নম্বৰ অসমীয়া মিডিয়াম দিয়ে পেজ নম্বৰ 89 ত দিয়া আছে কৰিছা আহা 3.5 ইংৰাজী মিডিয়াম দি পেজ নম্বৰ 88 ত চাবা তোমালোকে ইংৰাজী মিডিয়াম 88 আৰু 89 3.5 ওয়ার্ক ইট আউট সো ইয়াৰ পৰা সলিউশন কৰিম সামক এক নম্বৰ প্ৰশ্ন কৈছে যে তোমালোকে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা যেহেতু নতুনকৈ আহিছে চেনেলটো চাবলে তোমালোকে ক্লাস 6 গোটে সাবজেক্ট চাব পাবা আৰু ক্লাস 7 8 9 10 লৈকে ফ্ৰীতে চাব পাৰিবা তোমালোকে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লোৱা ঠিক আছে এক নম্বৰ কৈছে যে চাৰিটা অংকৰ সংখ্যা 1 4 3 5 8 7 5 1 আৰু 8 6 3 2 এইবিলাক সববিলাকে চাৰিটা অংকৰ সংখ্যা এতিয়া কৈছে ইয়াৰ বাবে ওপৰৰ প্ৰক্ৰিয়াটো চেষ্টা কৰা গতিকে ওপৰৰ প্ৰক্ৰিয়া কি আছিল এটি আছিল কা প্ৰেকাৰ ধ্ৰুৱক কা প্ৰেকাৰ কনস্ট্যান্ট বুলি কয় ইংৰাজীত কয় কা প্ৰেকাৰ কনস্ট্যান্ট আৰু অসমীয়াত কয় কা প্ৰকাৰ বা প্ৰেকাৰ ধ্ৰুৱক বুলি কয় সো এইটো স্টেপ ফলো কৰিব লাগে হেতু শিকিব নালাগে মই ইয়াত তোমালোকক শিকাই দিও হেতু কি হয় কনস্ট্যান্টটো ধ্ৰুৱকটো কি হয় সো আমি এক নম্বৰৰ সলিউশনটো কৰি লও ইংৰাজীত দিছে try out the above process for the 4 digit numbers a2 আৰু a2 গতিকে above process মানে কাপ্ৰেকাৰ ধ্ৰুৱকৰ কথাই কৈছে গতিকে আমি এক নম্বৰ সলিউশনটো কৰি লও গতিকে একৰ আমি সলিউশনটো কৰিম এটো ওয়ার্ক ইট আউট এক্সারসাইজ কিমান 3.5 আছে অর্থাৎ চ্যাপ্টার 3.5 5 নম্বৰ অনুশীলনী এটো ঠিক আছে যি কি নহক এতিয়া আমি আমাক প্ৰথমটো দিছে 1 4 3 5 এইটোৰ আমাৰ ওপৰৰ প্ৰক্ৰিয়াটো চেষ্টা কৰিব দিছে অৰ্থাৎ কা প্ৰেকাৰ ধ্ৰুৱক আমাক ওলাব কৈছে কা প্ৰেকাৰ ধ্ৰুৱক আমাক ওলাব কৈছে গতি কা প্ৰেকাৰ ধ্ৰুৱক কি হয় এইটো সংখ্যা তোমালোকৰ এমসিৰ কাৰণে আহিব পাৰে এইটো সংখ্যা হৈছে 6174 ঠিক আছে সৰি 6174 ভুলতে কলো এইটো হৈছে 6 ঠিক আছে 6174 হয় সংখ্যাটো হৈছে এইটো 6174 ঠিক আছে 6174 টো হৈছে আমাৰ কাপ্ৰেকাৰ ধ্ৰুৱক গতিকে আমি যি কৰো নকৰো আমাৰ 6175 আমাৰ আহিব কেনেকে আহিব আমাক যেটো সংখ্যা দিয়া থাকিব ইয়াত অন্তত দুটা সংখ্যা যাতে বেলেগ হয় ইয়াত দুটাতকৈ বেছিও বেলেগ হ'ব পাৰে এক কথা নাই চাৰিটা সংখ্যা বেলেগ আছে সো আমি কি কৰিম প্ৰথমক এইটোক আমি a বুলি ধৰি লম গতিকে এইটোক a বুলি ধৰি লম তাৰপিছত এইটো সংখ্যাৰ পৰা আটকৈ ডাঙৰ সংখ্যা এটা বনাম এইটোক b বুলি ধৰি লম আৰু তকৈ ডাঙৰ সংখ্যা বনালে কি ডাঙৰটো আগত লিখিব লাগে গতিকে 5 টো ডাঙৰ 5 লিখিম তাৰপিছত 4 টো ডাঙৰ তাৰপিছত 3 টো ডাঙৰ তাৰপিছত 1 টো ডাঙৰ গতিকে এই চাৰিটা অংকৰে আমি আটকৈ ডাঙৰ সংখ্যা এইটো পাম তাৰ ওপৰত নাপাম এটা c বুলি এটা ধৰিম c টো আটকৈ সৰু এই চাৰিটা অংকৰ এটা আটকৈ সৰু আমি সংখ্যা ধৰিলাম সৰু আমি সংখ্যা ওলাবলৈ হলে আমাক কি লাগিব প্ৰথমে আমি 1 লিখিম তাৰপিছত 3 লিখিম তাৰপিছত 4 লিখিম তাৰপিছত 5 লিখিম যেতিয়া আমাক ডাঙৰ সংখ্যা লাগে আমি ডাঙৰটোৰ পৰা ষ্টাৰ্ট কৰিম যেতিয়া আমাক সৰু সংখ্যা লাগিব আমি সৰুটোৰ পৰা ষ্টাৰ্ট কৰিম এতিয়া এইটোৰ পৰা এইটো বিয়োগ কৰি দিম b ৰ পৰা c বিয়োগ কৰি দিম এটা আমি d পাই যাম b ৰ পৰা c বিয়োগ কৰি দিলে আমি d পাই যাম এতিয়া বিয়োগ কৰা 1 ৰ পৰা 5 না যায় 1 ধাৰ কৰিলাম 11 11 ৰ পৰা 5 গলে 6 ইয়াত থাকিলে 2 1 ধাৰ কৰিলাম 12 12 ৰ পৰা 4 গলে 8 ইয়াত থাকিলে 3 3 ৰ পৰা 3 গলে 0 এতিয়া 5 ৰ পৰা 1 গলে 4 গতিকে d পালো এইটোৰ পৰা এইটো মাইনাস কৰি d পালো অৰ্থাৎ এইটো মাইনাস কৰি দি এনেকৈ আমাক দাগ টানিলে আহি যাব ঠিক আছে মানে এনেকৈ আমি এইটো পালো এইখিনি নিদিবা তোমালোকে সো যিখিনি আমি সংখ্যা পাম এইটো আকৌ আমি a বুলি ধৰি লম ঠিক আছে আকৌ a বুলি এইটো ধৰি লম 4086 এতিয়া এইটো সংখ্যাৰ পৰা আটকৈ ডাঙৰ সংখ্যা আমি বনাম এইটো b বুলি ধৰি লম আটকৈ ডাঙৰ সংখ্যা কি হ'ব ডাঙৰ সংখ্যা 8 আছে 8 তাৰপিছত 6 তাৰপিছত 4 তাৰপিছত সৰু সংখ্যা আমি 0 এনেকৈ যাম এতিয়া সৰু সংখ্যা ইয়াৰ পৰা বনাম সৰু সংখ্যাটো c দিব লাগিব c নামকৰণ কৰিলে কি হ'ব ইয়াতকৈ গতিকে সৰু সংখ্যা আগত 0 সৰু আগত লিখিম তাৰপিছত 4 সৰু 4 লিখিম তাৰপিছত 6 সৰু 6 লিখিম তাৰপিছত 8 সৰু 8 টো লিখিম এতিয়া এইটোৰ পৰা এইটো বিয়োগ কৰিম কিমান হয় যেটো বেকা হৈ গ'ল এনেকৈ যাব লাগিব ঠিক আছে এনেকৈ তোমালোকে চাই লবা এই কাৰ্চিনোবিলাক নিদিবা এনে মই বুজাৰ কাৰণে দিছো তোমালোকে সিধাকে লিখিবা c টো ইয়াত লিখি সমান সমান ইয়াত তলত লিখিবা সুবিধা হ'ব এটা 0 ৰ পৰা 8 না যায় 1 ধাৰ কৰিলাম 10 10 ৰ পৰা 8 গলে 2 হ'ব ইয়াত 3 থাকিলে 1 ধাৰ কৰিলাম 13 13 ৰ পৰা 6 গলে 7 ইয়াত 5 থাকিলে 5 ৰ পৰা 4 গলে 1 আৰু 8 ৰ পৰা 0 গলে 8 তো 8172 আমাক লাগে কিমান 6174 লাগে গতিকে আৰু কৰিম গতিকে এইটো আমি a বুলি ধৰি লম আকৌ এইটো a হৈ গল 8172
এতিয়া আমি b কিমান পাই যাম ডাঙৰটো 8 তাৰপিছত 7 তাৰপিছত 2 তাৰপিছত 1 আৰু c2 কি পাই যাম c2 সৰু অৰ্থাৎ 1 আগত আহিব তাৰপিছত 2 আহিব তাৰপিছত 7 আহিব তাৰপিছত 8 আহিব সৰু পাই গলো এতিয়া বিয়োগ কৰি দিম এটোৰ পৰা এটো বিয়োগ কৰি দিলে 1 ৰ পৰা 8 গলে 1 ৰ পৰা 8 না যায় 1 ধৰি গলে 11 11 ৰ পৰা 8 গলে 3 ইয়াত থাকিলে 1 আকৌ 1 ধৰি গলে 11 11 ৰ পৰা 7 গলে 4 ইয়াত থাকিলে 6 6 ৰ পৰা 2 গলে 4 আৰু 8 ৰ পৰা 1 গলে 7 গতিকে আকৌ এটো a পালো ঠিক আছে এটো a পালো এতিয়া এটোৰ পৰা আকৌ ডাঙৰ এটা সংখ্যা ওলাই লও b গতিকে 7 4 4 3 কইলে আমি ডাঙৰ সংখ্যা পাই যাও আৰু c সৰু সংখ্যা 3 আগত লিখিম 4 লিখিম 7 লাষ্টত লিখিম এতিয়া এটোৰ পৰা বিয়োগ কৰি দিম এটো সৰু সংখ্যা ডাঙৰ সংখ্যা এটো বিয়োগ কৰি দিম এতিয়া আমি বিয়োগ কৰিলে d পাম 3 ৰ পৰা 7 না যায় 1 ধৰি গলম 13 13 ৰ পৰা 7 গলে 6 ইয়াত থাকিলে 3 1 ধৰি গলে 13 13 ৰ পৰা 4 গলে 9 ইয়াত থাকিলে 3 3 ৰ পৰা 4 না যায় 1 ধৰি গলম 13 13 ৰ পৰা 4 গলে 9 আৰু ইয়াত থাকিলে 1 ইয়াত 1 কমিলে 6 থাকিব 6 ৰ পৰা 3 গলে 3 এতিয়া d এটো পাইছো গতিকে আমাৰ আকৌ এটো a হৈ যাব ঠিক আছে গতিকে আকৌ এটো a হৈ যাব গতিকে এটো d পাইছো এটো d পাইছো গতিকে এও আমি সেম টু সেম বস্তুই পাম এও আমি পাম কিমান 7443 ঠিক আছে ইয়াত লিখিবা এটো গতিকে এই পালে কিমান এটো 3996 যিমান দেৰি লৈকে 6174 পোৱা নাই 6174 সিমান দূৰ লৈকে আমাক কৰি থাকিব লাগিব এটা b টো আমি ডাঙৰ সংখ্যা 9 আছে আৰু 9 আছে এতিয়া 6 টো লিখিম তাৰপিছত আমি 3 টো লিখিম c আৰতকৈ সৰু সংখ্যা কি বনাব পাৰো এইটো সংখ্যাৰ পৰা 3 টো আৰতকৈ সৰু 3 লিখিম 6 লিখিম 9 লিখিম আৰু 9 লিখিম এতিয়া বিয়োগ কৰি দিম d পাই যাম এতিয়া 3 ৰ পৰা 9 না যায় 1 ধৰি গলম 13 13 ৰ পৰা 9 গলে 4 ইয়াত থাকিলে 5 1 ধৰি গলম 15 15 ৰ পৰা 9 গলে 6 ইয়াত থাকিলে 8 8 ৰ পৰা 6 গলে 2 আৰু ইয়াত থাকিলে 9 9 ৰ পৰা 3 গলে কিমান হৈ যায় 9 ৰ পৰা 3 গলে 6 ঠিক আছে গতিকে 6 to 64 পাই গলো গতিকে আৰু কৰিব লাগে গতিকে আকৌ আমাৰ a হৈ যাব এইটো a হৈ যাব 6 to 64 তাৰপিছত b কিমান হৈ যাব b হৈ যাব আৰতকৈ ডাঙৰ সংখ্যা অৰ্থাৎ ইয়াৰ পৰা আৰতকৈ ডাঙৰ সংখ্যা কেনেকৈ লিখিম 6 টো ডাঙৰ 6 লিখিম আৰু এটা 6 আছে লিখিম তাৰপিছত 4 টো ডাঙৰ 4 লিখিম তাৰপিছত 2 টো ডাঙৰ 2 লিখিম আৰু c ৰ কাৰণে কি কৰিম সৰু সংখ্যা 2 টো সৰু 2 আগত লিখিম তাৰপিছত 4 আহিব তাৰপিছত 6 তাৰপিছত 6 এটা বিয়োগ কৰি দিম আমি d পাই যাম গতিকে এতিয়া 2 ৰ পৰা 6 না যায় 1 ধৰি গলম 12 12 ৰ পৰা 6 গলে 6 12 ৰ পৰা 6 গলে 6 ইয়াত 3 থাকিলে 1 ধৰি গলম 13 13 ৰ পৰা 6 গলে 7 ঠিক আছে তাৰপিছত ইয়াত থাকিলে 5 5 ৰ পৰা 4 গলে 5 ৰ পৰা 4 গলে 1 আৰু ইয়াত থাকিলে 6 6 ৰ পৰা 2 গলে 4 গতিকে 4176 পাই গলো গতিকে আকৌ কি হ'ব a = 4176 হৈ গল 4176 d পাইছো এটো a হৈ যাব ইয়াৰ পাৰতকৈ ডাঙৰ সংখ্যা আকৌ লাইলাম b 7 টো ডাঙৰ 7 আগত লিখিম তাৰপিছত 6 লিখিম তাৰপিছত 4 লিখিম তাৰপিছত 1 লিখিম আৰু সৰু সংখ্যা কি হ'ব 1 টো আগত আহিব 4 টো আগত আহিব তাৰপিছত 6 টো আহিব তাৰপিছত 7 টো আহিব যেতিয়া আমি ডাঙৰ সংখ্যা হলাম ডাঙৰটোৰ পৰা স্টাৰ্ট কৰিম সৰু সংখ্যা হলে সৰুৰ পৰা আমি স্টাৰ্ট কৰিম সৰু 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 এনেকৈ গৈ থাকিব এতিয়া আমি d পাই যাম এইটো পৰা এইটো বিয়োগ কৰি দিম 1 ৰ পৰা 7 গলে 6 4 ৰ পৰা 6 না যায় 1 ধৰি কৰিলাম 14 14 ৰ পৰা 6 গলে কিমান হৈ যায় 8 হৈ যায় ঠিক আছে নেক্সট লাইন কি হৈ যায় ইয়াত অকমান ভুল কৰিলো ইয়াত 1 ৰ পৰা 7 না যায় 1 ধৰি কৰিলাম 11 11 ৰ পৰা 7 গলে কিমান হৈ যায় 11 ৰ পৰা 7 গলে 4 থাকে 4 পাই যাও 11 ৰ পৰা 7 গলে 4 ইয়াত 3 থাকিলে 1 ধৰি কৰিলে কিমান হয় 13 13 ৰ পৰা 6 গলে 7 হৈ যায় ঠিক আছে 7 হৈ যায় এইটো 4 এইটো 7 মই তলত লিখি দিও এইটো 4 এইটো 7 পালো নেক্সট 6 ৰ পৰা 4 গলে 2 আৰু 7 ৰ পৰা 1 গলে কি 6 6274 গতিকে ইয়াত আমাৰ 1 ধৰি লৈছো নহয় সৰি ইয়াৰ পৰা 1 ধৰি লৈছো গতিকে 14 ৰ পৰা 6 গলে 7 হল ইয়াত 5 থাকিলে 5 ৰ পৰা 4 গলে 1 হল ঠিক আছে এইটো 1 হল এইটো 1 হল আৰু 7 ৰ পৰা 1 গলে 6 গতিকে কিমান পালো 6174 গতিকে আমি পাই গৈছো যি আমাক কৈছে কাপ্ৰেকাৰ কনস্ট্যান্ট কাপ্ৰেকাৰ ধ্ৰুবক এইটো 6174 তোমালোকে দেখা 6174 পাই গৈছো গতিকে ইয়ালৈ ৰাখি দিবা এইখিনি হৈ যাব আমাৰ এনসারটো
6174 যিমানলৈকে কাপ্ৰেকাৰ আমি ধ্ৰুৱকটো পোৱা নাই সিমান দূৰলৈকে আমাক কৰি চাব লাগিব গতিকে 6174 পাইছো এইটো আমাৰ এনসাৰটো ঠিক আছে এতিয়া একে ধৰণৰ নিয়মত এইটো কৰিম এতিয়া দিছে 8751 আমি ABCD লিখিব নালাগে ডাইৰেক্ট ইয়াৰ পৰা ডাঙৰটো সংখ্যাটো ওলাই লওঁ ডাঙৰ সংখ্যা কি হ'ব 8751 আৰু সৰু সংখ্যাটো হ'ব 1578 এটা বিয়োগ কৰি দিয়া বিয়োগ কৰি দিলে 11 ৰ পৰা 8 গলে 3 ইয়া থাকিলে 4 এক ধৰি গলে হল 14 14 ৰ পৰা 7 গলে 7 ইয়া থাকিলে 6 6 ৰ পৰা 5 গলে 1 8 ৰ পৰা 1 গলে 7 গতিকে ভালকে ক্যালকুলেশন কৰিবা নহলে কিন্তু ভুল হৈ যাব গতিকে এটো ডি পালো অৰ্থাৎ এইটোৰ মান হৈছে a গতিকে এইটো আকৌ ডাঙৰ কৰি যদি আমি লিখিব যাও ডাঙৰ সংখ্যাটো হ'ব 7731 ইয়াৰ পৰা সৰু সংখ্যাটো হ'ব 1 আগত আহিব 3 আগত আহিব তাৰ পিছত 77 আহিব এতিয়া আকৌ বিয়োগ কৰি দিয়া কিমান আহে 11 ৰ পৰা 7 গলে 4 ইয়া থাকিলে 2 2 ৰ পৰা 7 না যায় এক ধৰি গলম 12 12 ৰ পৰা 7 গলে 5 হৈ যায় ঠিক আছে 12 থাকিলে 12 ৰ পৰা 7 গলে 5 ঠিক আছে এতিয়া 6 থাকিলে 6 ৰ পৰা 3 গলে 3 আৰু 7 ৰ পৰা 1 গলে 6 6354 এতিয়া পোৱা নাই আমি আমাক কি পাব লাগে আমাক পাব লাগে 6175 সংখ্যাটো হৈছে সৰি 6174 ঠিক আছে 6174 পাব লাগে গতিকে এইটো ডাঙৰ সংখ্যা ইয়াৰ পৰা আমি ডাঙৰ সংখ্যা এতিয়া বনাম 6543 ডাঙৰ সংখ্যা সৰু সংখ্যা হ'ব 4 সৰি সৰু সংখ্যা 3 আগত আহিব 3 তাৰপিছত 4 তাৰপিছত 5 তাৰপিছত 6 এতিয়া বিয়োগ কৰি দিম এনেকৈ কৰিব পাৰি আমি ABCD নিলিখা কৈও এনেকৈ কৰিব পাৰি একো কথা নাই গতি 3 ৰ পৰা 6 গলে না যায় গতিকে এক ধৰি গলম 13 13 ৰ পৰা 6 গলে 7 3 থাকিলে এক ধৰি গলম 13 13 ৰ পৰা 5 গলে কিমান হৈ যায় 13 ৰ পৰা 5 গলে হৈ যায় 8 ইয়াত 4 4 ৰ পৰা 4 গলে 0 আৰু 6 ৰ পৰা 3 গলে 3 3087 পাই গলো এতিয়া এইটো পৰা আমি ডাঙৰ সংখ্যা কি পাই যাম 8730 আৰু সৰু সংখ্যা 0 তাৰপিছত 3 তাৰপিছত 7 তাৰপিছত 8 বিয়োগ কৰি দিয়া ইয়াত 0 ৰ পৰা 8 না যায় এক ধৰি গলম 10 10 ৰ পৰা 8 গলে 2 2 থাকিলে এক ধৰি গলম 12 12 ৰ পৰা 7 গলে 5 ঠিক আছে ইয়াত থাকিলে 6 6 ৰ পৰা 3 গলে 3 8 ৰ পৰা 0 গলে 8 এতিয়া ইয়াৰ পৰা আমি ডাঙৰ সংখ্যা বনাম কেনেকে 8 তাৰপিছত 5 তাৰপিছত 3 তাৰপিছত 2 সৰু সংখ্যা হ'ব আগত আমি 2 লিখিম তাৰপিছত 3 তাৰপিছত 5 তাৰপিছত 8 বিয়োগ কৰি দিম এতিয়া ইয়াৰ পৰা এইটো না যাব এক ধৰি গলম 12 12 ৰ পৰা 8 গলে 4 ইয়াত থাকিলে 2 এক ধৰি গলম 12 12 ৰ পৰা 5 গলে কিমান হৈ যায় 12 ৰ পৰা 5 গলে 7 ইয়াত থাকিলে 4 4 ৰ পৰা 3 গলে 1 8 ৰ পৰা 2 গলে 6 এতিয়া ইয়াৰ পৰা আকৌ ডাঙৰ সংখ্যা বনাম গতি 7 টো ডাঙৰ 7 6 4 1 ইয়াৰ পৰা সৰু সংখ্যা 1 2 তাৰপিছত 4 তাৰপিছত 6 তাৰপিছত 7 টো ডাঙৰ এতিয়া 11 ৰ পৰা 7 গলে 4 ইয়াত 3 থাকিলে এক ধৰি গলে 13 13 ৰ পৰা 6 গলে 7 তাৰপিছত ইয়াত থাকিলে 5 5 ৰ পৰা 4 গলে 1 7 ৰ পৰা 1 গলে 6 গতিকে 6174 পাইছো এইটোই আমাৰ এনসাৰ ঠিক আছে গতিকে 6174 এইটোই হৈছে আমাৰ কি কাপ্ৰেকাৰ কনস্ট্যান্ট কাপ্ৰেকাৰ ধ্ৰুৱক গতিকে এইটোই আমাৰ এনসাৰটো পাই গলো বুজি পাইছা এতিয়া নেক্সট কৰিম নেক্সট মই এনেকে ইয়াতে কৰো ইয়াতে এনেকে ডাক্তাৰি দি দিও এইটো গল আমাৰ এটা ইয়াতে এটা আমি কৰিম ঠিক আছে নেক্সট আমাক কি দিছে 8632 দিছে গতিকে আমি কি ইয়াৰ পৰা ডাঙৰ সংখ্যা বনাম গতিকে 8632 আৰু সৰু সংখ্যা কি হ'ব 2368 বিয়োগ কৰি দিয়া 12 ৰ পৰা 8 গলে 4 2 ৰ পৰা 6 না যায় এক ধৰি গলম 12 12 ৰ পৰা 6 গলে 6 ইয়াত থাকিলে 5 5 ৰ পৰা 3 গলে 2 8 ৰ পৰা 2 গলে 6 আকৌ ইয়াৰ পৰা ডাঙৰ সংখ্যা বনাম কেনেকে 6642 আৰু সৰু সংখ্যা 2466 সো বিয়োগ কৰি দিম এতিয়া 2 ৰ পৰা 6 গলে না যায় এক ধৰি গলম 12 12 ৰ পৰা 6 গলে 6 3 ৰ পৰা 6 না যায় এক ধৰি গলম 13 13 ৰ পৰা 6 গলে 7 ইয়াত থাকিলে 5 5 ৰ পৰা 4 গলে 1 6 ৰ পৰা 2 গলে 4 এতিয়া ইয়াৰ পৰা ডাঙৰ সংখ্যা কি হ'ব 7 আগত আহিব 6 আহিব 4 আহিব 1 আহিব সৰু সংখ্যা হ'ব 1 আগত আহিব 4 আগত আহিব 6 আগত আহিব 7 পিছত আহিব সৰুৰ পৰা যাব এইটো ডাঙৰৰ পৰা যাব বিয়োগ কৰি দিম 11 হল এক ধৰি গলম 11 11 ৰ পৰা 4 গলে 11 ৰ পৰা 7 গলে 4 ইয়াত থাকিলে 3 এক ধৰি গলম 13 13 ৰ পৰা 6 গলে 7 ইয়াত থাকিলে 5 5 ৰ পৰা 4 গলে 1 আৰু
7 পৰা 1 গলে 6 গতিকে 61474 এই ইয়াত আমি পাইছো গতিকে এইখিনি আমাৰ এনসারটো ঠিক আছে এটা 2 নম্বৰ কৈছে যে 4টা অংক বিশিষ্ট আৰু কেইটামান সংখ্যা লৈ কাপ্ৰেকাৰ ধ্ৰুৱক পাবলৈ যত্ন কৰা 2 নম্বৰ কৈছে টেক সাম মোর 4 ডিজিট নাম্বাৰস এন্ড ট্ৰাই আউট টু গেট কাপ্ৰেকাৰ কনস্ট্যান্ট গতিকে আৰু তেনেকৈ আমাক নিজা নিজিকৈ ভাবিব কৈছে এইবাৰ গতিকে মই নিজা নিজিকৈ ভাবি তোমালোকে যি কোনো সংখ্যা ভাবিব পাৰা গতিকে অন্তত দুটা সংখ্যা বেলেগ হ'ব লাগিব তো তেনেকৈ 1435 লৈছে মই বেলেগ সংখ্যা লৈ লও মই ধৰি লও 624 লৈ লও অন্তত দুটা সংখ্যা বেলেগ হ'ব লাগিব গতিকে ইয়াত 6 দুটা আছে ঠিকই কিন্তু ভিতৰত দুটা সংখ্যা বেলেগ 4 অংক বিশিষ্টই হ'ব লাগিব বেছি হল নহব সো আমি ফাৰ্স্ট কাম কি ইয়াৰ পৰা ডাঙৰ সংখ্যা বনাই লম গতিকে 6642 আৰু ইয়াৰ পৰা সৰু সংখ্যা বনাই লম 2466 আহিব বিয়োগ কৰি দিম কিমান হয় গতিকে এটা বনাই লিখিব কৈছে গতিকে উদাহৰণ লব কৈছে কেইটামান গতিকে মই এটা কৰাই দিও হৈ যাব তোমালোকে আৰু বেলেগ লিখি চেষ্টা কৰিবা একে ধৰণে 12 পৰা 6 গলে 6 3 থাকিলে 1 ধৰিলে 13 13 পৰা 6 গলে 7 এ থাকিলে 5 5 পৰা 4 গলে 1 আৰু 6 পৰা 2 গলে কিমান হৈ যায় 6 পৰা 2 গলে 4 4176 পালো এতি ইয়াৰ পৰা ডাঙৰ সংখ্যা 7641 লিখিম ইয়াৰ পৰা সৰু সংখ্যা কি হ'ব 1467 বিয়োগ কৰিম 11 হৈ যায় 1 ধৰি গলাম 11 11 পৰা 7 গলে 4 ইয়াত থাকিলে 3 1 ধৰি গলে 13 13 পৰা 6 গলে 7 ইয়াত থাকিলে 5 5 পৰা 4 গলে 1 আৰু 7 পৰা 1 গলে 6 গতিকে 6174 পাই গৈছে গতিকে এইটো আমি এটা एग्जांपल পাই গলো গতিকে সংখ্যাটো হ'ব 6246 বাস বুজি পাইছা এতিয়া আমাক দিছে 3 নম্বৰ প্ৰশ্ন যে 9632 সংখ্যাটোৰ পৰা কাপ্ৰেকাৰৰ ধ্ৰুৱক পাবলৈ কেইটা স্তৰ পাৰ হ'ব লাগিব গতিকে কেইটা স্তৰ আমাক যাব লাগিব এইবিলাক তোমালোকৰ এমসিকিউৰ কাৰণে আহিব পাৰে যে কেইটা স্তৰ তোমালোকে কৰি চাব লাগিব যে হাউ মেনি ৰাউন্ডস ডাজ দা নাম্বাৰ 9632 টেক টু ৰিচ কাপ্ৰেকাৰ কনস্ট্যান্ট গতিকে কাপ্ৰেকাৰ কনস্ট্যান্ট যেটো আছে 6174 এইটো আমি কিমানটা স্তৰত এইটো পাব পাৰিম তোমালোকে সোৱা আমাক কৰি চাব লাগিব নহলে নহব গতিকে 9632 গতিকে ইয়াৰ পৰা আমি ডাঙৰ সংখ্যা বনাম ডাঙৰ সংখ্যা কি হ'ব 9632 আৰু সৰু সংখ্যা হ'ব কি 2 আগত আহিব 3 তাৰ পিছত 6 তাৰ পিছত 9 বিয়োগ কৰি দিম বিয়োগ কৰি যেটো ফল পাম এইটো এটা স্তৰ সমাপ্ত হৈ গল ঠিক আছে গতিকে 2 পৰা 12 পৰা 9 গলে 3 ইয়াত থাকিলে 2 এক ধৰি গলে 12 12 পৰা 6 গলে 6 ইয়াত থাকিলে 5 5 পৰা 3 গলে 2 আৰু 9 পৰা 2 গলে 7 গতিকে এইটো এটা স্তৰ কমপ্লিট হলে এক দি দিম এতিয়া ইয়াৰ পৰা আকৌ ডাঙৰ সংখ্যা বনাম 7632 আৰু ইয়াৰ পৰা সৰু সংখ্যা 2367 বিয়োগ কৰি দিম 2 পৰা 7 না যায় এক ধৰি গলাম 12 12 পৰা 7 গলে 5 2 থাকিলে এক ধৰি গলে 12 12 পৰা 6 গলে 6 ইয়াত থাকিলে 5 5 পৰা 3 গলে 2 আৰু 7 পৰা 2 গলে 5 গতিকে এইটো গল দুটা স্তৰ নেক্সট ইয়াৰ পৰা ডাঙৰ সংখ্যা কি হ'ব 6552 আৰু সৰু সংখ্যা হ'ব 2556 বিয়োগ কৰি দিম 12 পৰা 6 গলে 6 4 পৰা 5 না যায় এক ধৰি গলাম 14 14 পৰা 5 গলে 9 ইয়াতো এক ধৰি গলাম 14 হ'ব 14 পৰা 5 গলে 9 আৰু ইয়াৰ এক ধৰি লৈছো গতি 5 থাকিলে 5 পৰা 2 গলে 3 ইয়াৰ এইটো গল 3 নম্বৰ স্তৰ এটা 4 নম্বৰ ইয়াৰ পৰা আকৌ ডাঙৰ সংখ্যা বনাম 9963 আৰু সৰু সংখ্যা 3699 বিয়োগ কৰিম 3 পৰা 6 না যায় 9 না যায় এক ধৰি গলাম 13 13 পৰা 9 গলে 4 এতিয়া ইয়াত 5 থাকিলে 5 পৰা 9 না যায় এক ধৰি গলাম 15 15 পৰা 6 গলে 15 পৰা 9 গলে 6 ইয়াত 8 থাকিলে 8 পৰা 6 গলে 2 আৰু 9 পৰা 3 গলে 6 এটো সংখ্যা পালো এতিয়া নেক্সট কি হ'ব এটো 4 নম্বৰ স্তৰ হল এতিয়া নেক্সট ইয়াৰ পৰা ডাঙৰ সংখ্যা বনাম 6642 আৰু সৰু সংখ্যা 2 টো সৰু 2 আগত লিখিম তাৰ পিছত 4 টো সৰু তাৰ পিছত 6 দুটা আছে 6 টো একেই গতিকে আমি লিখিলো 12 পৰা 6 গলে 6 3 থাকে 13 হ'ব এক ধৰি গলে 13 পৰা 6 গলে 7 ইয়াত থাকিলে 5 5 পৰা 4 গলে 1 6 পৰা 2 গলে 4 গতিকে এইটো গল 5 নম্বৰ স্টেপ এটা 6 নম্বৰ আমাক স্তৰ লাগিব ইয়াৰ পৰা ডাঙৰ সংখ্যা কোনটো হ'ব 7641 সৰু সংখ্যা কি হ'ব 1 টো সৰু তাৰ পিছত 4 তাৰ পিছত 6 তাৰ পিছত 7 বিয়োগ কৰি দিয়া এতিয়া এক ধৰি ললে 11 11 পৰা 7 গলে 4 আৰু ইয়াত থাকিলে 3 এক ধৰি ললে 13 13 পৰা 6 গলে 7 ইয়াত থাকিলে 5 5 পৰা 4 গলে 1
আৰু 7 পৰা 1 গলে 6 গতিকে 6174 পাই গৈছো গতিকে কেইটা স্তৰ লাগিছে 5 নম্বৰ 6 নম্বৰ গতিকে 6 নম্বৰ স্তৰত আমি পাই গৈছো হেতু গতিকে 6টা স্তৰ যাব ঠিক আছে গতিকে ইয়াৰ আনসাৰ হ'ব 6 গতিকে এইটোৰ আনসাৰ হ'ব 6টা এনেকে কৰি চাব লাগিব কৰিহে ওলাব লাগিব ঠিক আছে এতিয়া 4 নম্বৰ প্ৰশ্ন দিছে যে কিছুমান তিনিটা অংক বিশিষ্ট সংখ্যা লৈ একে কেইটা স্তৰৰ মাজেৰে কাপ্ৰেকৰ ধ্ৰুৱক পাবলৈ যত্ন কৰা তুমি কি পালা নিজৰ বন্ধুৰ সৈতে আলোচনা কৰা গতিকে এতিয়া তিনিটা অংক বিশিষ্ট আমাক লব কৈছে আৰু কি আনসাৰ পাও এটো আমাক বন্ধুৰ সৈতে আলোচনা কৰিব কৈছে ইংৰাজীত দিছে try out the same step with some 3 digit numbers to get Kaprekar constant what did you find share it with your friends বন্ধুৰ লগত শেয়াৰ কৰিব দিছে মানে বন্ধুৰ লগত আলোচনা কৰিব দিছে সো আমি চেক কৰি চাও কিমান পাও তিনিটা অংক বিশিষ্ট 3 ডিজিট বুলি কৈছে ঠিক আছে গতিকে 3 ডিজিট আমি কৰিম সাইডৰ সলিউশন গতিকে আমি উদাহৰণ ধৰি লও যে উদাহৰণ বা ধৰা হল ইংৰাজী মিডিয়াম লিখিবা লেট তিনিটা ডিজিট ধৰিব কৈছে গতিকে আমি তিনিটা ডিজিট ধৰু মই 2 1 3 লিখো গতিকে এটো যদি মই ডাঙৰ যদি বনাব যাও 3 2 1 হ'ব আৰু সৰু বনাব গলে 1 2 3 এটা বিয়োগ কৰি দিম 11 পৰা 3 গলে এক ধাৰ কৰি লম 11 এই কাৰণে মই ডাইৰেক্ট 11 কৈ আছো কিয়নো 1 ৰ পৰা 3 না যায় ইয়াৰ পৰা এক ধাৰ কৰি লম 11 পৰা 3 গলে 8 ইয়াত থাকিলে 1 আকৌ এক ধাৰ কৰিলাম 11 পৰা 2 গলে 9 আৰু ইয়াত থাকিলে 2 2 পৰা 1 গলে 1 এতিয়া ইয়াৰ পৰা ডাঙৰ সংখ্যা কি হ'ব 9 8 1 আৰু সৰু সংখ্যা 1 8 9 এতিয়া চোৱা ইয়াত থাকিলে 11 পৰা 9 গলে 2 আৰু 8 ৰ পৰা ইয়াত থাকিলে 7 এক ধাৰ কৰিলে 17 ৰ পৰা 8 যদি যায় আমি কিমান পাও 9 পাও আৰু ইয়াত থাকিলে 8 ৰ পৰা 1 গলে 7 গতিকে আৰু কৰিম এটোৰ পৰা ডাঙৰ সংখ্যা কি হ'ব 972 সৰু সংখ্যা 279 এতিয়া 12 ৰ পৰা 9 গলে 3 আৰু ইয়াত থাকিলে 6 ৰ পৰা 7 গলে কিমান হৈ যাব 6 ৰ পৰা 7 না যায় এক ধাৰ কৰিলাম 16 ৰ পৰা 7 গলে 9 আৰু ইয়াত 8 থাকিলে 8 ৰ পৰা 2 গলে 6 গতিকে আমি হেইটো সংখ্যা নাপাম ঠিক আছে কিয় নাপাম তোমালোকে চোৱা কাপ্ৰেকৰ ধ্ৰুৱকত আছে 4টা অংক বিশিষ্ট সংখ্যা কিন্তু আমি ইয়াত কি পাই আছো ইয়াত তিনিটা বিশিষ্ট হলে আমি সংখ্যা তিনিটা হৈ আছে আমাৰ এটা সংখ্যা ওলোৱা নাই এই কাৰণে আমি তেনেকুৱা সংখ্যা নাপাম ঠিক আছে গতিকে আমাক এনসারটো আমি এনেদৰে প্ৰথমে এনেকৈ কৰিম তাৰপিছত লিখিম যে পাবানে বুলি কৈছিলে যে তুমি কি পালা গতিকে আমি লিখিম যে আমি পালো 693 কেইটা স্টেপত এটা দুটা তিনিটা স্টেপ বা স্তৰত যে আমি 693 3 নম্বৰ স্টেপত পালো 3 নম্বৰ স্তৰত পালো কোনটো নম্বৰৰ কাৰণে মই নম্বৰটো লৈছো কিমান পালো 213 নম্বৰ লৈছো তিনিটা ডিজিট 213 ৰ কাৰণে লৈছো 213 ৰ বাবে কিন্তু ই কাপ্ৰেকাৰ বানানটো চাই লবা কিতাপৰ পৰা কাপ্ৰেকাৰৰ ধ্ৰুৱক হ'ব নোৱাৰে কাৰণ ই 4 অংক বিশিষ্ট ঠিক আছে কাৰণ কাপ্ৰেকাৰটো 4 অংক বিশিষ্ট কিন্তু ইয়াত আমি 3 অংক বিশিষ্ট পাইছো এই কাৰণে এটো ধ্ৰুৱক হ'ব নোৱাৰে ঠিক আছে আৰু ইংৰাজী মিডিয়াম লিখিবা নো we did not find Kaprekar ঠিক আছে KAPREKAR Kaprekar constant 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 because it possible only মানে এটো সম্ভৱ it possible মানে এটো সম্ভৱ only 4 digit number 4 digit
নাম্বার NUMBERS নাম্বাৰছ মানে 4টা ডিজিট থকা অংকতহে এইটো সম্ভৱ হ'ব ঠিক আছে সো আমি এইখিনি সলিউশন পাই গলো এতিয়া আমি কৰিম জি পেজ নাম্বাৰ 88 আৰু 89 ৰ তলত দিয়া আছে কৰিছা আহা 3.6 ওয়ার্ক ইট আউট 3.6 এক নম্বৰ প্ৰশ্ন কৈছে যে তিনিটা অংক বিশিষ্ট সংখ্যা 281 164 আৰু 752 ৰ বাবে ওপৰৰ প্ৰক্ৰিয়াটো চেষ্টা কৰা try out the above process for the three digit numbers 281 164 and 752 ওপৰৰ প্ৰসেসটো কেনেকুৱা এতিয়া এইটো কৰাই মই তোমালোকক দেখাই দিও ঠিক আছে আমাক যেটো কৈছে গতি এইবিলাকৰ সলিউশন কেনেকৈ কৰিবা গতিকে 1 ৰ সলিউশনটো আমি কৰিম বা সমাধান অসমীয়া মিডিয়ামত সলিউশন বুলি লিখিবা হৈ যাব আমাক কৈছে 281 গতিকে এইটো কেনেকৈ কৰে এইবিলাক ওপৰৰ প্ৰসেসটো কি আছে এইটো আমি প্ৰথম যেটো সংখ্যা দিব এইটো আমি a বুলি ধৰি লম তাৰ পিছত আমি b কেনেকৈ লিখিম b টো আমি ইয়াৰ ক্ৰমটো খলাই দিম গতিকে 8 টো মাজত আছে 8 টো আমি লিখিম 1 টো পিছত আছিল 1 টো আমি আগত লিখিম 2 টো আগত আছিল 2 টো আমি পিছুৱাই দিম ঠিক আছে এইখিনি আমি কাম কৰিলো এতিয়া আমি c টো কি পাম যি আমি এইটো সংখ্যা পালো b টো পালো b টো আমি 182 পাইছো b ৰ পৰা আমি বিয়োগ কৰিম a টো বিয়োগ কৰিম ঠিক আছে গতিকে 281 টো বিয়োগ কৰিম গতিকে 182 ৰ পৰা 181 গলে কিমান হৈ যায় 1 পাই যাও ঠিক আছে 1 পাই যাও অৰ্থাৎ c মানটো পালো আমি 1 এতিয়া d ওলাব লাগিব d টো কেনেকৈ আমি ওলাম d টো আকৌ যেহেতু আমি ইয়াত তিনিটা অংক ইয়াত অকল আমি 1 পালো ঠিক আছে তোমালোকে নিশ্চয়কৈ লক্ষ্য কৰিছানে ইয়াত আমি 1 পাইছো গতিকে আগফালে এটা শূন্য দিম পিছফালে এটা শূন্য দিম আমাক তিনিটা অংক বিশিষ্ট সংখ্যা ৰাখিবই লাগিব ঠিক আছে সো গতিকে এতিয়া আমি d টো কি কৰিম d টো আমি এইটো সংখ্যা ওলটাই দিম অৰ্থাৎ 0 0 আছে দুফালে গতিকে এইটো আৰু আমি একো কৰিব নালাগে 1 0 0 1 0 এনেকৈ থাকিলে ঠিক আছে এতিয়া আমি নেক্সট কি কৰিম নেক্সট d গলে এতিয়া e আহিব e টো কি লগ হ'ব c আৰু d টো যোগ হ'ব ঠিক আছে c কিমান পাইছে c পাইছো 1 0 1 0 যোগ d পাইছে কিমান 0 1 0 গতিকে আমি এইটো যদি যোগ কৰো আমি কিমান পাম 0 1 0 মানে 0 1 0 মানে 1 plus 1 হৈ আছে অৰ্থাৎ আমি 2 পাই যাও কিন্তু আমাক সংখ্যাটো দিছিলে 281 ঠিক আছে গতিকে আমাক একচুয়ালি পাব লাগে কিমান 1089 পাব লাগে যদি 1089 পাও তেনহলে ওপৰৰ প্ৰক্ৰিয়াটো মিলিব ঠিক আছে গতিকে এইটো কাইথেলি অংকত পঢ়ে আমাক 1089 লাগিব সো গতিকে এইটো ওপৰৰ প্ৰক্ৰিয়াটো ফলো নকৰে ঠিক আছে গতিকে ওপৰৰ প্ৰক্ৰিয়াত নাই গতিকে লিখিম অতএব ওপৰৰ প্ৰক্ৰিয়াত নাই ওপৰৰ প্ৰক্ৰিয়াত নাই ক্ৰিয়াত নাই এতিয়া ওপৰৰ প্ৰক্ৰিয়াটো এনেকুৱা ধৰণে হয় আমাক মিলিব লাগিব 1089 আমাক आंसर পাব লাগিব ঠিক একেদৰে 2 নম্বৰ যেটো দিছে 164 গতিকে ওপৰৰ প্ৰক্ৰিয়াত কেতিয়া মিলিব যেতিয়া এই প্ৰথম আৰু তৃতীয় অংকটোৰ মাজত ডিফাৰেন্সটো 2 ওলাব গতিকে আমি 2 ৰ পৰা 1 বিয়োগ কৰিলে 1 পাম সেই কাৰণে ওলোৱা নাই কিন্তু ইয়াত আমি পাই যাম 4 ৰ পৰা 1 বিয়োগ কৰিলে আমি 3 পাই যাও অন্তত 2 পাব লাগিব নহলে 2 তকৈ বেছি পাব লাগিব ঠিক আছে সো গতিকে আমি এইটোত ওলাব 164 ত ওলাব গতিকে 164 ৰ কাৰণে এটো আমি a বুলি ধৰি লও এটা b কি হৈ যাব b টো উলটি যাব 6 মাজত থাকিব 4 টো আগত লিখিম 1 টো পিছত লিখিম এটা c টো কি হ'ব এইটোৰ পৰা এইটো বিয়োগ কৰি দিম ঠিক আছে গতিকে 461 বিয়োগ 164 কৰিম গতিকে তলত লিখিতে সুবিধা হ'ব 164 বিয়োগ কৰি দিম এতিয়া এক ধৰি গলে হয় 11 11 পৰা 4 গলে কিমান হয় 11 পৰা 4 গলে হয় 7 ইয়াত থাকিলে 5 এক ধৰি গলে 15 15 পৰা 6 গলে 9 ইয়াত থাকিলে 3 3 পৰা 1 গলে 2 297 পাই যাও এইটো পালো আমি c এতিয়া d লাগিব আমাক d টো কেনেকৈ কৰিম এইটোৰ কলমটো অকল সলনি কৰি দিম 7 to 9 মাজত থাকিব 7 টো আগত লিখিম 2 টো পিছত লিখিম বুজি পাইছা এতিয়া e আহিব e টো মানে কি c আৰু d টো যোগ হ'ব গতিকে c কিমান c হৈছে 297 আৰু d কিমান d হৈছে 792 এতিয়া যোগ কৰি দিম 7 আৰু 2 কিমান হৈ যায় 9 হৈ যায় 9 9 যোগ কৰিলে 18 18 8 হাত থাকে 1 2 আৰু 7 9 9 আৰু হাতেৰ একে 10 গতিকে সো ইয়াত 1089 পাইছো গতিকে যেতিয়া আমি 1089 পাম তেতিয়া আমাৰ সংখ্যাটো হৈ যাব গতিকে এইটো হৈছে প্ৰসেস
তোমালোকক কৈছো নহয় 1089 আমাক পাব লাগিব আমি পালো 1089 আমি পালে হৈ গল ঠিক আছে 1089 আমি পাইছো গতিকে এইটো ক্ষেত্ৰত হৈছে এতিয়া নেক্সট দিছে আমাক কিমান নেক্সট দিছে আমাক 752 গতিকে 752 লিখিম 752 গতিকে এইটো আমি a বুলি ধৰিলাম প্ৰথমটো নেক্সট b টু কি উলটি লিখিম 5 টো মাজত থাকিব দুইটা আগত লিখিম 7 টো পিছত লিখিম এতিয়া নেক্সট c টু কি হ'ব c টু আমি বিয়োগ কৰি দিম এর পৰা b টু বিয়োগ কৰি দিম ঠিক আছে গতিকে আমি ডাঙৰটো ইয়াত ডাঙৰটো পৰা অৰ্থাৎ b ৰ পৰা এইটো বিয়োগ কৰি দিম ঠিক আছে গতিকে ইয়াত আছে 2 7 আৰু 2 ৰ মাজত পাৰ্থক্য বহুত আছে গতিকে এইটো তো ওলাব গতিকে বিয়োগ কৰি দিম এইটো ডাঙৰ গতিকে 752 ইয়াৰ পৰা এইটো বিয়োগ কৰিব লাগিব ঠিক আছে গতিকে ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যা বিয়োগ কৰিব লাগিব গতিকে আগত b ৰ পৰা বিয়োগ কৰিছো ইয়াত দেখা পাইছে এইটো ডাঙৰ 752 ডাঙৰ গতিকে ইয়াৰ পৰা বিয়োগ কৰিম 752 যেটো ডাঙৰ হেইটোৰ পৰা বিয়োগ কৰিম বিয়োগ এটো সৰু 257 তে হেইটো আমি বিয়োগ কৰিলো এতিয়া এক ধৰি কৰিলাম 12 12 ৰ পৰা 7 গলে 5 ইয়াত থাকিলে 4 এক ধৰি কৰিলে 14 14 ৰ পৰা 5 গলে 9 ইয়াত থাকিলে 6 6 ৰ পৰা 2 গলে 4 495 পাই গলো c ৰ মান এতিয়া d ৰ মানটো কি ওলাব আমি d ৰ মানটো কেনেকৈ ওলাও c প্লাস সৰি এটো ওলটাই দিউ d ৰ মানটো 9 টো লিখো 5 টো আগত লিখো আৰু 4 টো আমি পিছত লিখো এতিয়া নেক্সট লাইন ই লাগিব ইটো আমি কি কৰো c প্লাস d কৰো অৰ্থাৎ এই দুটা যোগ কৰো c পাইছে 495 495 আৰু d পাইছে কিমান 594 ওদি যোগ কৰি দিও 5 আৰু 4 9 9 9 18 18 হাত থাকে 1 4 আৰু 5 9 কে 10 গতিকে 1089 ইয়াতো পাইছো বাস এইখিনি आंसर হৈ গল গতিকে আমি এইটো তো 1089 পাইছো এইটো তো 1089 পাইছো অকল প্ৰথমটো হে আমি 1089 পৰাই দুই হে পাইছো বা আমি কৰাই নাই ঠিক আছে গতিকে এইখিনি হ'ব आंसर টো